हेलो फ्रेंड्स, যদি তোমালোকে আজি এইটো ভিডিঅ' চোৱা দেন তোমালোকক আছামিজ ফুল টু ফুল ইজি লাগি যাব। মানে ইয়াত আমি এক্সপ্লেইন কৰিম যে মিনছ মূল ভাৱ নিচিনা সব ফাৰ্ষ্টৰ এইটো পাৰ্ট 1 হয়। চ' হৰি বা কৃষ্ণ মহিমা অপাৰ, যুগ সিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে, নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমা কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ বিষয়। বাসনাত আতুৰ হৈ কষ্ট পোৱা মানুহে তেওঁক চৰণ কমলত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। হৰিৰ চৰণ যুগল হ'ল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হ'ল জীৱন স্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে মানুহে মোহপাশৰ পৰা মুক্তি লাভ কৰিব পাৰে। অসমৰ বৈষ্ণৱ ধৰ্মৰ লগত আজান ফকীৰ চাহাবৰ প্ৰৱৰ্তিত পন্থাৰ বহুতো সাদৃশ্য দেখা যায়। অনেক জিকিৰত বৈষ্ণৱ সাহিত্য আৰু লোকগীতৰ প্ৰতিধ্বনি শুনা যায়। এই গীতটিৰ ভাৱবস্তুৰ জৰিয়তে ধৰ্ম বৰ্ণ নিৰ্বিশেষে ছাত্ৰসকলৰ মাজত সমন্বয়ৰ ভাৱ গঢ়ি তুলিব পৰা যাব বুলি আশা কৰি এই গীতটি ইয়াত সন্নিৱিষ্ট কৰা হৈছে। গীতটিৰ জৰিয়তে আল্লাহৰ মহাত্ম্যও প্ৰকাশ কৰা হৈছে। এই জগতৰ আমি মানুহবোৰ আচলতে কোন, অসম আমাৰ স্থিতি কি, আমি কি কাৰ উচিত প্ৰকাৰান্তৰে তা কৰিবলৈ বিচৰা হৈছে। প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীৰ গছ বনে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দেৰে ভৰি পৰিছে। চৰাই চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে অমৃতৰ সন্তান মানুহক কাল ৰাত্ৰিত শেষত মুক্তি বাট বিচাৰিবলৈ আহ্বান জনাইছে। কৃষক বেনুৱে বতাহৰ স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰা ত্যাগ কৰি সুন্দৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনা আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এই আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিছে। মই অসমীয়া কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বৰাজিত প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে। মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছে। অসমীয়া ল'ৰা তিৰোতাৰ মাজত দেখা পোৱা স্বদেশ প্ৰেম মোগলসকলৰ অন্তৰ চুইছে। পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পিছলৈ অসমীয়া হৈ পৰিল। হাড়ে হিমজুৱে তেওঁলোকে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল। কবিয়ে কবিতাটোত মোগলৰ দৃষ্টিৰ অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে। অসমীয়া জাতিৰ বীৰত্বৰ সেই বিজয় গাথা আজিও যেন ক্ষুণ্ণ হৈ আছে। কবিয়ে সেয়ে অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবে মৰিবও খুজিছে। মাৰিলেও অসমীয়া হৈ জনম ল'বলৈ তেওঁ আশা কৰিছে। অসমীয়া পৰিচয়েৰে তেওঁ জীৱনে মৰণে চিৰকাল থাকিব খোজে। এই মাটিৰ মায়াত বন্দী হৈ অসমীয়া গীত মাত আৰু ভাষা তেওঁ সৰগতো চিনি পাব বুলি দৃঢ়তাৰে কৈছে। এই দৃঢ়তাই আমাৰ অতীত আৰু বৰ্তমান সংযোগ সেতু। জীৱনে মৰণে অসমীয়া হ'ব খোজা কবিজনাৰ এয়া এক অনুপম কবিতা, য'ত ঐতিহ্য মাজেৰে জাগৰিত হৈছে মাতৃভূমিৰ প্ৰতি গভীৰ কৃতজ্ঞতা। কবি হৰেকৃষ্ণ ডেকাৰ দৃশ্যান্তৰ কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে। কবিয়ে লগ পোৱা ব্যক্তি এজন প্ৰসংগেৰে তেওঁৰ উন্মোচন কৰিছে। নগৰীয়া জীৱনৰ শূন্যতা আৰু অপ্ৰাপ্তি, কেঁচা আলিকেঁকুৰিৰ পৰা কংক্ৰিট হাবিলৈকে বিবিধ চিত্ৰকলাৰ মাজেৰে কবিয়ে আধুনিক মানুহৰ নিসংগতা আৰু চহৰীয়া জীৱনৰ যান্ত্ৰিকতাক প্ৰতিফলিত কৰিছে। কবিৰ কেইবাটাও কবিতাত গ্ৰাম্য জীৱনৰ অকপট ৰূপ প্ৰকাশ পোৱাৰ দৰে অসমীয়া জীৱন ৰুক্ষতাৰো ৰূপায়ণ ঘটিছে। দৃশ্যান্ত নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তনৰ সত্য। এই দুটা বিভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাৱ আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে। দৃশ্যান্তৰ কবিতাটো আমাৰ সমাজ জীৱনৰে এক উল্লেখ্য। দৃশ্যান্ত কবিতাটোত প্ৰকাশ পোৱা অভিব্যক্তিক আধুনিক কবিতা বিদ্যায়তনিক আলোচনাত মহানগৰ চেতনা বুলি কোৱা হয়।